ধুবুৰীত যুৱক নিৰুদ্দেশ। ধুবুৰীৰ তিষ্টাৰপাৰ গাঁৱৰ পৰা এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে যোৱা পৰহি দিনা ৰাতিপুৱা প্ৰায় 8 মান বজাত গাঁওখনৰ পৰা ইনামুল হক নামৰ যুৱকজন নিৰুদ্দেশ হয়। যোৱা দুদিনৰ পৰা পৰিয়ালৰ লোকে বহু খোজ বিচাৰ কৰাৰ পাছতো যুৱকজনৰ কোনো সূত্ৰ নোপোৱাত অৱশেষত ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকে ইনামুল হক নামৰ যুৱকজনৰ বিষয়ে কোনো খবৰ লাভ কৰিলে বা কোনো ঠাইত দেখা পালে 6000004590 অথবা 9395427414 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। পৰিয়ালৰ লোকে জনোৱা মতে ইনামুল হক নামৰ যুৱকজনে কথা ক'ব নোৱাৰে আৰু ভালকৈ খোজ কাঢ়িব নোৱাৰে। যুৱকজন নিখোজ হোৱাৰ সময়ত লুঙি আৰু পাঞ্জাবী পিন্ধি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। ধুবুৰীৰ পৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ নাম মোহাম্মদ গাজিবুৰ ৰহমান। মানে পৰহি দিনা 8 তাৰিখে ৰাতিপুৱা 8 বজাত মোৰ সৰু ভাইটি ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। মোৰ সৰু ভাইটিৰ নাম ইনামুল হক। 8টা থেকে আজিলৈকে মোৰ ভাইটিৰ কোনো খোজ পোৱা নাই। কাৰণ খোজ নাপোৱাৰ কাৰণে আজি আমি ধুবুৰী সদৰ থানাত আহি এখন এজাহাৰ দাখিল কৰিলোঁ। আৰু যদি কোনোবা মোৰ সৰু ভাইটিক দেখা পায় তেনেহ'লে 2টা নম্বৰ দিয়া আছে। এই নম্বৰ 2টাত কল কৰিলে আমালোক পাব। নম্বৰটো হ'ল 6000004590। এই নম্বৰত যোগাযোগ কৰিলে পাব। আমাৰ গাঁওখনৰ নাম হৈছে তিষ্টাৰপাৰ, জিলা ধুবুৰী, অসম। দেউতাৰ নাম মোহাম্মদ এনাতুল্লাহ শ্বেখ। ল'ৰাটো কথা ক'ব নোৱাৰে, খোজ কাঢ়িব ভালকৈ নোৱাৰে। আৰু যেতিয়া ঘৰৰ পৰা নিৰুদ্দেশ হৈছে তেতিয়া মানে ল'ৰাটোৰ মানে ভাইটিৰ মানে পেণ্টত লংগি আছিল আৰু গাত পাঞ্জাবী আছিল। আৰু ভাইটি লম্বা 5 ফুট লম্বা হ'ব। আৰু গাৰ ৰং অলপ কালাও নহয়, বেছি বগাও নহয়, তেনেকুৱা। দাড়ি অলপমান দাড়ি আছে।